আজি মোৰ মনটো বিৰাট ভাল লাগি আছে মই মানে পুৰা হেপি কিয় হেপি কিয় নমস্কাৰ সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল সুৰভি ব্লগলৈ আৰু মই তাৰ মানে কিয় মোৰ ফূৰ্তি লাগি আছে চেলাৰী হ'ল যোৱাকালি হাজবেণ্ডৰ যিহেতু আপোনালোকৰ আগত চব কথা কওঁ চব কথা শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে এই কথাষাৰো কিয়তো নকওঁ হয়নে নহয় ক'লোঁ আৰু দৰমহা হৈছে মইতো কৈছোঁৱেই আগৰ ভিডিঅ'ত আপোনালোকক যে অলপ চলপ ইম্পৰ্টেণ্টখিনি দি বাকীখিনি পইচা মই কি কৰোঁ দোকানত বস্তু সোমোৱা তো দোকানখনো অলপমান লেতেৰা পেতেৰা হৈ গৈছে ধূলি বালি হৈ গৈছে গোটেইখিনি চাফা চুফা কৰোঁ গোটেই মুচি কাচি পৰ্দা চৰ্দা এৰুৱাই ধুই দিম ধুই চুই লৈ তাৰমানে মই অলপমান চাফা কৰি থৈ তাৰপিছতে মই দোকানৰ পৰা অলপমান বস্তু আনিম আনি কিনি দোকানত সজাম সেইকাৰণে তাৰমানে মোৰ অলপ মনটো ভাল লাগি আছে যিহেতু অলপমান বেছি কৰি তাৰমানে বস্তু আনি সদায়তো আনোৱেই অলপ চলপ মানে ধৰি লওক এই দুটা তিনিটা বস্তু এতিয়া তাৰমানে গোটেইখিনি বস্তু দোকানত আনি কিনি সজাম ষ্টাৰ্ট চাফাই দিয়ে এতিয়া সন্ধিয়া হ'ল দিনটো বাৰু সেনেকৈ গ'ল এতিয়া তাৰমানে মই দোকানৰ পৰা বস্তুখিনি লৈ আহোঁ আহোঁতে মই এই দোকান আহি পালোঁ এতিয়া তাৰমানে ইয়াৰ পৰা মই বস্তুখিনি ল'ম আৰু এইখন দোকানতে তাৰমানে মোৰ দোকানৰ কাৰণে যিখিনি দৰকাৰী বস্তু লাগে মানে সৰু সুৰা যিখিনি বস্তু ৰাখোঁ সেইখিনিও পাই যায় আৰু বাকী বেলেগ বস্তু ইয়াতে বহুত পোৱা যায় এইবিলাক চিপছ 10 টকীয়া 5 টকীয়া কি ধুনীয়া ধুনীয়া চিপছ আছে তাৰপিছতে এইফালে কিমান ভেৰাইটিজ বস্তু আছে দেখিছেনে মা গান্ধেশ্বৰী ষ্ট'ৰ আৰু এইফালে আছে কণীৰ কাৰ্টন তাৰপিছতে এইফালে তলত গ্লুকন-ডি তাৰমানে সেনেকুৱা বহুতখিনি বস্তু পোৱা যায় আৰু ইয়াতে ক্ৰীম চ্ৰীমো আছে ধুনীয়া ধুনীয়া এইবিলাক ক্ৰীম যিকোনো ক্ৰীম লাগিলে পোৱা যায় তাৰপিছতে আৰু এইফালে তলত ব্ৰাছ চাউল দালি মুঠতে বহুত বস্তু আৰু ইয়াতে মানে পোৱা যায় গোটেইখিনি বস্তু যিখিনি লাগতিয়াল বস্তু মানুহৰ ঘৰৰ সেইখিনি গোটেইখিনি বস্তু পোৱা যায় আৰু চকলেট চাকিত ধুনীয়া ধুনীয়া চকলেট আছে গোটেইখিনি দিয়া হৈছে তাৰমানে শ্লিপখন মই আগতীয়াকৈ পঠাই দিছিলোঁ শ্লিপখন তাৰমানে মই হোৱাটছএপত পঠাই দিছিলোঁ এতিয়া জুখিখিনি থৈ দিছে বস্তুখিনি মই এতিয়া লৈ ল'ম তো মোৰ বস্তু অনা হৈ গ'ল এতিয়া গোটেইখিনি দাঙি লৈ আহিলোঁ এজন মানে ওচৰৰে দাদা এজন লগত গৈছিল মানে অলপমান ধৰি দিলে বস্তুখিনি আনিলোঁ এতিয়া মই বস্তুখিনি সজাই লওঁ ধুনীয়া কৰি আৰু সজাই হোৱাৰ পিছত এতিয়া অলপ দেৰি বহিম দোকানত তাৰপিছতে লাহে ধীৰে ভাত বনাব হ'ব তো আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাই থকাৰ কাৰণে আপোনালোকক সকলোকে বহুত ধন্যবাদ বাই বাই